PM National Apprenticeship Mela held at Haflong. As a part of PM National Apprenticeship Mela of the Government Industrial Training Institute, Haflong on Monday organized a apprenticeship Mela at its premises in Haflong. Around 20 pass-out students of the institute from different parts of Dima Hasao district have participated in the Mela. On the day, Dalmia Cement Limited have participated with its Deputy Manager HR Ashish Shankar Das interviewing potential candidates of different trade for apprenticeship and choose applicants on the spot and provide them with an opportunity to be a part of their organization. आप लोग मतलब मीडिया पर्सन यहाँ पे बेसिकली गवर्नमेंट ITI में आज में PM अप्रेंटिसशिप मेला का कंडक्ट हुआ है। तो यहाँ पे हम लोग का जितना भी पास आउट स्टूडेंट था वो लोग को हम लोग शॉर्ट टाइम में मतलब वो लोग को बुला के तो यहाँ पे एक अप्रेंटिसशिप मेला का हम लोग कंडक्ट किया। तो यहाँ पे हम लोग का हम लोग का एक्स इंस्ट्रक्टर वो भी आया। तो आज मतलब पार्टिसिपेट थोड़ा लेस हुआ, फिर भी एक पॉजिटिव मिला जो हम लोग पहली बार हम लोग अप्रेंटिसशिप मेला को कंडक्ट कर सका। तो यहाँ पे डालमिया सीमेंट वो लोग भी पार्टिसिपेट किया और बाकी यहाँ का जो मतलब इंडस्ट्री था वो लोग तो आने के लिए हम लोग एडवर्टाइज किया था वो लोग को, लेकिन किसी कारण से शायद वो टेक्निकली वो लोग हम लोग को पास आज विजिट नहीं हुआ। लेकिन हम लोग इन फ्यूचर में वो चीज़ को थ्रू और बड़ा से हम लोग कंडक्ट करेंगे। तो जितना सकता है ह्यूज पार्टिसिपेट होने के लिए। तो डिस्ट्रिक्ट के एक पोटेंशियल जो भी हो रिक्रूटमेंट हो, जैसे ये नहीं जे IT स्टूडेंट ही मतलब पार्टिसिपेट करेगा, यहाँ पे आपका हाई सेकेंडरी स्टूडेंट पास आउट भी कर सकता है, आपका ग्रेजुएट होने वाला भी पार्टिसिपेट कर सकता है। तो आई होप आज का ये चीज़ एक मैसेज आएंगे जो हम लोग का यूथ का हिसाब से। तो आई एम हैप्पी जे आप लोग भी यहाँ पे आए। तो थैंक यू। ओके, এনেকৈ যে মেলা হৈছে একচুৱেলি কি টেকনিকেল নন টেকনিকেল চবেই আহিব পাৰে? ইয়াতে আপোনাৰ টেকনিকেল বুলি নহয়, ইয়াত আপোনাৰ নৰ্মেল আপোনাৰ গ্ৰেজুৱেট ষ্টুডেণ্টো আহিব পাৰে, ক্লাছ 10ৰ ষ্টুডেণ্টো আহিব পাৰে আৰু আপোনাৰ হাই ছেকেণ্ডেৰীৰো পাছ আউট আহিব পাৰে। কিউকি ধৰক ইয়াত আমাৰ যিবোৰ ডিষ্ট্ৰিক্টত ক'বলৈ প্ৰাইভেট টেকিং কোম্পানীবোৰ আছে, ইয়াত ফুডমাৰ্ক হ'ব পাৰে, আপোনাৰ বিশাল হ'ব পাৰে। তো এইকেইটা যদি আহে ধৰক সিহঁতৰ তাত এটা নন টেকনিকেল ষ্টুডেণ্টকো সিহঁতৰ ৰিক্ৰুটমেণ্ট থাকে। তো আমি যদি সেই ল'ৰা ছোৱালীকো মাতি পেলাই যদি ইয়াতে জব মেলা টাইপত যদি আমি কণ্ডাক্ট কৰোঁ, তো সিহঁতৰ ৰিক্ৰুটমেণ্ট আৰু সিহঁতৰ নিডছ কি ধৰণৰ যেতিয়া অফিচ চিটিং ষ্টুডেণ্ট পাছ আউট 10+2 কিটাকো আমি ইয়াৰ পৰা দিব পাৰোঁ। তো এই হিচাপত ক'ব হ'লে মানে হিউজ পটেঞ্চিয়েল আছে আৰু যদি আমি এইবোৰ যদি আমি কৰিব পাৰোঁ। এইটোতো এপ্ৰেণ্টিছ মেলা হয়, এইটো কি হ'ব? ল'ৰা ছোৱালী ইয়াত দিয়াৰ পিছত তাহাঁতক কি কৰা হ'ব? এপেণ্ডিক্স সিহঁতে এতিয়া ধৰক যিবোৰ কোম্পানী সিহঁতক নিব, তো আল্টিমেটলি এপেণ্ডিক্স হোৱাৰ লগে লগে সিহঁতে এটা মানে 6 মান্থত এটা ট্ৰেইনিং হোৱাৰ পিছত তেখেতৰ কোৰ্চ যিটো কৰিছে, ধৰক এটা এক্সাম্পল দি আছে ইলেক্ট্ৰিচিয়ান ষ্টুডেণ্ট। তো ষ্টুডেণ্ট কমপ্লিট হোৱাৰ পিছত তেখেতে এনেই থাকে, যদি সেই কোম্পানীৰ থ্ৰু দি সিহঁতৰ নিডছ মতে বা সিহঁতৰ ৰিক্ৰুটমেণ্ট মতে যদি ল'ৰাই যদি শিকে, তো অট'মেটিকলি ইন ফিউচাৰত তাৰ এটা সুযোগ পাই যায় যে ধৰক বিভিন্ন মানে কোম্পানীত যোৱাত বা SCB যোৱাত এটা হ'ব। কিউকি ফ্ৰেছ ষ্টুডেণ্টক পটককৈ লোৱাৰ কাৰণে খুবেই কঠিন হয় এটা কোম্পানীৰ কাৰণে বা এটা ৱৰ্কশ্বপ দোকানৰ কাৰণে। তো এতিয়া যদি এপেণ্ডিক্স এটা মেলাত কৰি থাকে, যদি গভৰ্ণমেণ্টৰ থ্ৰু দি প্ৰাইভেট টেকিঙত নিশ্চয় এটা স্বাৱলম্বী হোৱাৰ কাৰণে এটা সুযোগ পোৱা যাব ভৱিষ্যতত। এইটো এইবাৰ প্ৰথমবাৰ আৰু আগত কেনেকৈ হ'ব? এইটো প্ৰত্যেকবাৰ মানে মাহত 2বাৰ মানে এনেকৈ ছেকেণ্ড মানডেত হয়। তো আমাৰ এতিয়া ফাৰ্ষ্ট হৈছে, এতিয়া চাগে আফটাৰ 2 মান্থছৰ পিছত আকৌ ছেকেণ্ড মানডেত আমি কণ্ডাক্ট কৰাৰ কাৰণে মানে পাম চাগে। তো আমি নিশ্চয় সেই টাইমত চাগে আৰু পাৰ্টিচিপেট হোৱাটো আমি ভাল বিচাৰোঁ, ডিষ্ট্ৰিক্টৰ পৰা আৰু আহক। আৰু আমি আৰু ইয়াত যিবোৰ কোম্পানী আছে বা যিবোৰ ধৰক স্মল ইণ্ডাষ্ট্ৰী আছে বা ৱৰ্কশ্বপ আছে, সিহঁতকো নিমন্ত্ৰণ কৰি পেলাই তো থ্ৰু ITI পাছ আউটে হ'ব পাৰে বা 10+2 হ'ব পাৰে। তো সিহঁতক আমি নিমন্ত্ৰণ কৰি পেলাই এটা সুযোগটো পোৱা যাব। তো সিহঁতে নিশ্চয় চাগে সেই লৈ পেলাই এটা ফলাফলটো আমাৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টৰ কাৰণে ভালে হ'ব।